এমপ্লয়মেন্ট এক্সচেঞ্জ অফ আসামৰ পৰা এটা নটিচ আহিছে আপোনালোকে এটো চাব পাৰে আপোনালোকে এটো চাওক ডিয়াৰ ইউজাৰ ক্যান্ডিডেটস ৰেজিষ্টাৰ বিফোৰ 2nd January 2024 ইন এমপ্লয়মেন্ট এক্সচেঞ্জ অফ আসাম are requested for re-registration through Seva Setu portal before 15 August 2024 failing which their employment exchange registration will be invalid আপোনালোকে যদি 2 জানুৱাৰী আগত যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে তেনেহলে আপোনালোকে আকৌ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব নহলে আপোনালোকৰ এমপ্লয়মেন্ট কাৰ্ডটো 15 জানুৱাৰী পিছত ইনভ্যালিড হৈ যাব আপোনালোকে 2 জানুৱাৰী দিনাখনে যদি এমপ্লয়মেন্ট বনাইছিলে তেনেহলে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ প্ৰয়োজন নাই আকৌ আপোনালোকে 2024 ৰ 2 জানুৱাৰীৰ পৰা এতিয়াৰ ভিতৰত যদি আপোনালোকে এমপ্লয়মেন্ট খন ৰি-ৰেজিষ্ট্ৰেচন কৰিছিলে তেনেহলে আপোনালোকে আকৌ ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ প্ৰয়োজন নাই কাৰণ যোনসকলে জানুৱাৰী 2 তাৰিখৰ আগত বনাইছিলে ৰহিলক জানুৱাৰী 1 তাৰিখে বা 2023 চনত যোনসকলে এমপ্লয়মেন্ট এক্সচেঞ্জ বনাইছিলে হেই সকলেহে আকৌ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব যোনসকলে ৰি-ৰেজিষ্ট্ৰেচন কৰা নাই কেনেকৈ কৰিব মই কৈ দিছো আপোনালোকে এই সেৱা সেতু পোৰ্টেললৈ আহিব পোৰ্টেললৈ অহাৰ পিছত এই নটিফিকেশনটো আহিছে এটো ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত দেখিছে লগইন বা ৰেজিষ্ট্ৰেচন এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখিছে সিটিজেনৰ থাকিব দিব এটো দেখিছে তলত লগইন বা ৰেজিষ্ট্ৰেচন এটোত ক্লিক কৰি দিব আপোনালোকে এতিয়ালৈকে যদি সেৱা সেতুৰ আইডি বনোৱা নাই তলত দেখিছে নিউ ইউজাৰ এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে এইকিটা ফিলআপ কৰি পিনে সাইন আপত ক্লিক কৰি পিনে আপোনালোকে একাউণ্টটো খুলি ল'ব আপোনালোকে লগইন কৰাৰ পিছত দেখিছে সিটিজেন সাৰ্ভিসেস এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে সাইডত দেখিছে সাৰ্চ এটোত ক্লিক কৰি পিনে এটোত আপোনালোকে এমপ্লয়মেন্ট বুলি লিখি দিব সাৰ্চ কৰাৰ লগে লগে দেখিছে আহি গৈছে ৰি-ৰেজিষ্ট্ৰেচন এই লিংকটোত আপোনালোকে প্ৰসিড দেখিছে এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখিছে এপ্লাই উইথ আধাৰ এপ্লাই উইদাউট আধাৰ আপোনালোকে যদি উইদাউট আধাৰত যদি ক্লিক কৰে তেনেহলে আপোনালোকৰ বহুত প্ৰবলেম হয় এমপ্লয়মেন্টখন বনাবলৈ এমপ্লয়মেন্ট এক্সচেঞ্জৰ আকৌ অফিসত যাব লগিয়া হয় বহুত লং প্ৰসেস হয় হেকানে পা আপোনালোকে এপ্লাই উইথ আধাৰ কাৰ্ডত ক্লিক কৰি পিনে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব এইটোৰ ওপৰত যদি ডিটেইল ভিডিও লাগে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব মই সম্পূৰ্ণ প্ৰসেস কেনেকৈ কৰিব এটা ভিডিও বনাই দিম আশা কৰো আপোনালোকক আজি যোনটো ইনফৰমেশন দিলো আপোনালোকে ভাল পালে যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব লগতে লাইক শেয়াৰ কমেন্ট কৰি দিব ধন্যবাদ